নমস্কাৰ, মই আইমণি বৰা বৰুৱা, বামুণপুখুৰী হাইস্কুলৰ গণিত বিষয়ৰ শিক্ষয়িত্ৰী। মই আজি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গণিতৰ ত্ৰিভুজ চেপ্টাৰটোৰ থেলছৰ উপপাদ্যটোৰ প্ৰমাণ শিকাম বুলি আহিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকলে মনোযোগ দিবা বুলি আশা ৰাখিলোঁ। থেলছৰ উপপাদ্যলৈ যোৱাৰ আগতে আমি দুটামান কথা মনত পেলাই লওঁচোন আহা। বহুভুজৰ সদৃশতা, দুটা বহুভুজ সদৃশ হ'ব। বহুভুজৰ সদৃশতাটো মনত পেলোৱাচোন। বহুভুজৰ সদৃশতা কেতিয়া দুটা বহুভুজ সদৃশ হয়? যেতিয়া অনুৰূপ কোণবোৰ সমান হ'লে। অনুৰূপ কোণবোৰ সমান হ'লে। অনুৰূপ কোণবোৰ সমান হ'লে। আৰু বাহুৰ ক্ষেত্ৰত কি আছিলে? অনুৰূপ বাহুবোৰ সমানুপাতত থাকিলে। অনুৰূপ বাহুবোৰ সমানুপাতত থাকিব লাগিব। সমানুপাতত থাকিব লাগিব। সমানুপাত হ'লে। এই বহুভুজ বিলাকৰ ভিতৰত একমাত্ৰ ত্ৰিভুজে ইয়াৰ যিকোনো এটা চৰ্ত মানিলে সদৃশ হয়। এই কথাটো প্ৰমাণ কৰিছিলে গ্ৰীক গণিতজ্ঞ থেলছে। এতিয়া সেই থেলছৰ উপপাদ্যটো প্ৰমাণ কৰিবলৈকে মই তোমালোকক শিকাম। থেলছৰ উপপাদ্যটো প্ৰমাণৰ কৰিবলৈ যোৱাৰ আগতে তোমালোকে কেইটামান কথা মনত পেলোৱা। যিখিনি কথা তোমালোকে আগত পাই আহিছা, যদি পাহৰি গৈছা কথাখিনি টুকি ৰাখিবা। ত্ৰিভুজৰ কালি, যিটো আমাক থেলছৰ উপপাদ্যটো প্ৰমাণ কৰোঁতে দৰকাৰ হ'ব। ত্ৰিভুজৰ কালি সকলোৱে জানা, হাফ ইনটু ভূমি পূৰণ অনুৰূপ উচ্চতা। ভূমি পূৰণ অনুৰূপ উচ্চতা। এতিয়া অনুৰূপ উচ্চতা যে কৈছোঁ, যিডাল ভূমি সেইডাল ভূমিত টনা উচ্চতাডাল অৰ্থাৎ লম্বডাল। তাৰপিছত আৰু এটা কথা লাগিব আমাক, এটা বহিস্থ বিন্দুৰ পৰা এডাল ৰেখালৈ কেইডাল লম্ব টানিব পাৰি? এডাল ৰেখালৈ এডালহে লম্ব টানিব পাৰি। জোৰ দিছোঁ, এডালহে লম্ব। লম্ব কেইডাল হ'ব? এডালহে লম্ব টানিব পাৰি। এইটো আমাৰ দৰকাৰ হ'ব। চোৱা, মই এডাল ৰেখা, এই ৰেখাডাল বহাই দিব পাৰি, কমাই ল'ব পাৰি। এতিয়া বাহিৰত থকা এটা বিন্দু, ৰেখাডালৰ বাহিৰত থকা বিন্দু টানিছোঁ, ৰেখা ধেৰ টানিছোঁ। ৰেখাডালৰ পৰা ক'ত আটাইতকৈ কম হৈছে দূৰত্ব? এই বিন্দুটোৰ পৰা এয়াই। গতিকে এইফালেও গ'লে এইফালে গ'লেও বাঢ়ি যাব, এডালহে লম্ব টানিব পাৰি। এইটো মনলৈ আনা, মনত ৰখাই থ'ব লাগিব। তাৰপিছত আমি নৱম শ্ৰেণীত পাই অহা এটা উপপাদ্য মনত পেলোৱা। দুটা ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰতে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা, একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান। একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান। এইটো আমাৰ দৰকাৰ হ'ব থেলছৰ উপপাদ্য প্ৰমাণ কৰোঁতে। এনেকৈ আছিলে, একে ভূমি, একে সমান্তৰাল, সমান দূৰত্বত থকা এডাল সমান্তৰাল ৰেখা, ত্ৰিভুজ আঁকিছোঁ। এইটো এটা ত্ৰিভুজ, আকৌ এইখিনিত বেলেগ এটা ত্ৰিভুজ আঁকিছোঁ। এই দুইটা ত্ৰিভুজৰ কালিবিলাক সমান হ'ব।
মনত পৰিছে নিশ্চয় এইকেইটা কথা আমাৰ থেলছৰ উপপাদ্য প্ৰমাণ কৰোঁতে ব্যৱহাৰ কৰিম এতিয়া আমি আহোঁ মৌলিক সমানুপাতিকতা উপপাদ্যলৈ মৌলিক সমানুপাতিকতা উপপাদ্যলৈ মৌলিক সমানুপাতিকতা উপপাদ্য যাক আজিকালি থেলছৰ উপপাদ্য নামে জনা যায় মৌলিক সমানুপাতিকতা উপপাদ্যটোক আজিকালি থেলছ উপপাদ্য নামে জনা যায় বা থেলছ উপপাদ্য তোমালোকে উপপাদ্যটো মনত ৰাখিবলৈ বিচাৰিবা মুখস্থ কৰিবা উপপাদ্যটো লিখি লোৱা ত্ৰিভুজ সম্পৰ্কীয় ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে কি কৰিব আন দুটা বাহুক কি কৰি দিব একে অনুপাতত বিভক্ত কৰে কি কৰিব একে অনুপাতত বিভক্ত কৰে ভাগ কৰি দিয়ে মানে মনত ৰাখিবা উপপাদ্যটো বাৰে বাৰে গাই মনত ৰাখিবা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহুক একে অনুপাতত বিভক্ত কৰে এতিয়া আমি এটা ত্ৰিভুজ আঁকি লওঁ উপপাদ্যটোলৈ যাবলৈ আমি এটা ত্ৰিভুজ আঁকিছো ত্ৰিভুজটোৰ নাম এটা দিবা ধৰা হ'ল ত্ৰিভুজ ABC বেলেগ নামেও দিব পাৰা তোমালোকে ত্ৰিভুজ ABC এতিয়া উপপাদ্যটো কি কৈছিলে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহুক একে অনুপাতত বিভক্ত এতিয়া ধৰা ABC বাহুডাল তাৰ সমান্তৰালকৈ আমি এডাল ৰেখা টানিব লাগিব BC বাহুৰ সমান্তৰালকৈ সমান দূৰত্ব তেনেকৈ যাব গতিকে ধৰি লোৱা এইখিনিতে আঁকিলো BC বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে বাকি দুটা বাহুক ক'ত ক'ত কাটিছে চোৱা BC বাহুৰ নাম এটা দিলা ধৰি লোৱা MN ক'ত কাটিলে AB বাহুক Mত কাটিছে আৰু AC বাহুক N বিন্দুত কাটিছে এতিয়া আমি কথাখিনি কেনেদৰে লিখিম ধৰা হ'ল ABC এটা ত্ৰিভুজ ইয়াৰ BC বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে AB বাহুক M আৰু AC বাহুক N বিন্দুত কাটিছে এইটো আমি লিখিব লাগিব তাৰপিছত কি কৰিব লাগে হেতু লিখিব লাগিব প্ৰমাণ কৰিব লাগে যে এইখিনিতে ক'ত ক'ত ভাঙি দিলে চোৱা AB ক'ত ভাঙিলে M ত আৰু AC ভাঙিলে N ত গতিকে আমি প্ৰমাণ এডাল ভাঙি দিও প্ৰমাণ কৰিব লাগে যে AM বাই BM সমানুপাত গতিকে সমান চিন এইখিনিতে ভাঙিছে AN বাই এফালে পা গৈছো CN এতিয়া আমি প্ৰথমে কৈ আহিছিলো যে ত্ৰিভুজ বনাই ল'ব লাগিব ত্ৰিভুজৰ কালি সম্পৰ্কটো কথা কৈছিলো গতিকে আমি ত্ৰিভুজ বনাব লাগিব ওপৰৰ অংশটো ত্ৰিভুজ হৈয়ে আছে আৰু তলৰ অংশটো ত্ৰিভুজ বনাব লাগিব এতিয়া কেনেকৈ ত্ৰিভুজ কেনেকৈ বনাম এইফালে এফালে সংযোগ কৰিলে ত্ৰিভুজ হ'ব আৰু এইখিনিতে চোৱা এইখিনিত ওপৰটো ত্ৰিভুজ এইটো আৰু তলৰ ত্ৰিভুজটো এইখিনিত এটা ত্ৰিভুজ ল'ব লাগিব ইয়াক ভূমি হিচাপে আৰু এইখিনিত এটা ত্ৰিভুজ বনিব লাগিব BM ডালক ভূমি হিচাপে লৈ আৰু এই ৰেখাডালো থাকিব লাগিব এতিয়া BMক যদি ভূমি হিচাপে লওঁ তেতিয়াহ'লে আমাৰ এইটো সংযোগ কৰিব লাগিব এইডাল সংযোগ কৰিলো একেদৰে এইফালেও সংযোগ কৰি দিয়া কি সংযোগ কৰিলো BN আৰু CM সংযোগ কৰা হ'ল এইখিনি অংকন থাকিব আঁকি ল'ব লাগিব তাৰপিছত আমি ত্ৰিভুজৰ কালি লাগে বুলি কৈছিলো নহয় প্ৰথমতেই ত্ৰিভুজৰ উপপাদ্যটো প্ৰমাণ কৰিলে ত্ৰিভুজৰ কালি কি আছিলে হাফ ইনটু ভূমি পূৰণ অনুৰূপ উচ্চতা
গতিকে আমি লম্ব টানিব লাগিব ক'ত লম্ব টানিম এইটো ত্ৰিভুজ ইয়াৰ কালি উলিয়াবলৈ এডাল যদি ভূমি হয় AMN ত্ৰিভুজটোৰ যদি এডাল ভূমি ধৰো এইটো শিখৰবিন্দু গতিকে এই শিখৰবিন্দুৰ পৰা এই ৰেখাডাললৈ লম্ব টানিম এইখিনিত এটা লম্ব আকৌ একে ধৰণে যেতিয়া এফালে দুটা ত্ৰিভুজ এডাল ভূমিত থকা ভাগকেইটা ত্ৰিভুজ ল'ব লাগিব এফালে এডাল ভূমিক লৈ লাগিব আকৌ এফালে এটো ভূমিক লৈ মেনি এটো ত্ৰিভুজত লাগিব গতিকে কি হ'ব লাগিব আকৌ এটা লম্ব টানিব লাগিব কোনটো বিন্দুৰ পৰা টানিব লাগিব AN যেতিয়া ভূমি হ'ব তাৰ শীৰ্ষবিন্দু M হ'ব M বিন্দুৰ পৰা লম্ব টানিব লাগিব এইডাল ভূমিলৈ টানি ল'ব লাগিব এইকণ অংকন থাকিব কি কৰিলো আমি কৰা কামকেইটা লিখিব লাগিব BN আৰু CM সংযোগ কৰা হ'ল তাৰ পিছত আমি লম্ব টনা কথা লিখিলো লম্বকেইটাৰ নাম দি দিয়া কি লম্ব টানিছিলো এডালৰ নাম এটা দিয়া কি আখৰ নাই ডি আখৰটো নাই ইয়াত ডি এফালে দিলো ই এফালে দিলো ডি এফালে দিলো ই এতিয়া আমি তোমালোক ত্ৰিভুজৰ কালিৰ কথালে ভাবা মই প্ৰথমে মই অলপ আগতে কৈ গৈছো এইটো ভূমিক লৈ এই ত্ৰিভুজটোৰ কালি উলিয়াবা আৰু এইটো ভূমিক লৈ পেলাই এই ত্ৰিভুজটোৰ কালি উলিয়াবা আৰু এটা কথা মনত পেলাবলৈ কৈছিলো যে বহিষ্ঠ বিন্দুৰ পৰা এডাল ৰেখা লৈ এডালহে লম্ব টানিব পাৰি গতিকে এডাল ৰেখা গতিকে ইয়াত লম্ব এডাল হ'ব আৰু এডাল যদি ৰেখাডাল ছুটি কৰি দিও এই একেডাল লম্বই হৈ যাব অৰ্থাৎ এই ত্ৰিভুজটোৰ বাহিৰত এডাল লম্বডাল থাকিব এই তলৰ ত্ৰিভুজটোৰ বাহিৰত ঠিক এই ত্ৰিভুজটোৰ কালি বিচাৰ কৰা ওপৰৰ ত্ৰিভুজটোৰ কালি এডাল ভূমি হিচাপে বিচাৰ কৰিবা এমক ভূমি হিচাপে বিচাৰ কৰা হাফ ইনটু ভূমি পূৰণ অনুৰূপ উচ্চতা আছিলে গতিকে কি হ'ব হাফ ইনটু এম ইনটু ND এই কথাখিনি মই প্ৰথমতে যোৱাৰ আগতে প্ৰমাণ অংশলৈ যোৱাৰ আগতে আমি কি কি কৰিছিলো সেইখিনি কথা তোমালোকে প্ৰথমে লিখি লোৱা যিখিনি আমি বিশেষ সূত্ৰ হিচাপে এইটো সাধাৰণ সূত্ৰ তাৰ পিছত আমাৰ বিশেষ সূত্ৰ কি আঁকিছিলো এটা ত্ৰিভুজটোৰ নাম দিয়া আছে ABC ধৰা হ'ল ABC এটা ত্ৰিভুজ ABC এটা কি আঁকিছো ত্ৰিভুজ কি কাম কৰিলো BCৰ সমান্তৰালকৈ BCৰ সমান্তৰাল কি আঁকিলো MN অঁকা হ'ল BCৰ সমান্তৰাল MN অঁকা হ'ল ক'ত ক'ত কাটিলে সেইকেইটা লিখি দিয়া AB MN AB ক'ত কাটিছে AB এইখিনিতে ভাগ কৰিছে M বিন্দুত আৰু AC ক'ত কাটিছে N বিন্দুত কাটিছে প্ৰমাণ কি কৰিব লাগে হেয়া লিখা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে এইখিনিতে ভাঙিছে AM ওপৰৰ ফালৰ পৰা আহিছো AM বাই এফালে খিনিত ভঙাটো পৰা লিখিলো BM সমানুপাত আছিলে সমান চিন ইকুৱেল AN বাই CN এইখিনি আমি কি কৰিব লাগে এতিয়া এইখিনি লিখিলো এইখিনি কথাখিনি লিখি লোৱা ইয়াৰ পাছত আমি অকমান যে আঁকিব লাগে এই অকাখিনি কথা আমি লিখি লম মহাইছো এটা কি কি আঁকিলো সেইখিনি লিখিবলৈ যাম BN আৰু এফালে এডাল CM সংযোগ কৰা হ'ল
ত্ৰিভুজ বনাব লগা কাৰণে সংযোগ কৰা হ'ল আৰু কি আঁকি বুছিলো কালি উলিয়াবৰ কাৰণে সুবিধা হ'বৰ কাৰণে এডাল লম্ব টানিছিলো ND পাৰপেণ্ডিকুলাৰ কাৰ ওপৰত আছিলে পাৰপেণ্ডিকুলাৰ ডাল AB আৰু ইডাল কি আঁকিছিলো ক'ৰ পৰা টানিছিলো M ৰ পৰা ME পাৰপেণ্ডিকুলাৰ এডাল ৰেখা AC অঁকা হ'ল এইখিনিও লিখি লোৱা কৰ্মশাৰীখিনিতে তাৰপিছত আমি প্ৰমাণ অংশলৈ যাওঁগৈ প্ৰমাণ অংশলৈ যাবলৈ আমি যিকেইটা কথা আগত তোমালোকক মনত পেলাবলৈ কৈছিলো ত্ৰিভুজৰ কালি সম্পৰ্কীয় সেইকেইটা মনলৈ আনা ত্ৰিভুজৰ কালি আছিলে হাফ ইনটু ভূমি পূৰণ অনুৰূপ উচ্চতা এতিয়া একেফালে একেডাল ৰেখাতে বহি থকা ত্ৰিভুজ কিটাৰ কথা ভাবিবা এইটো ত্ৰিভুজ ভাবিবা কি আছে এইটো ত্ৰিভুজৰ নাম এই শিখৰবিন্দু কিটা AMN শিখৰবিন্দু লৈ ভূমি কোণডাল ভাবিব লাগিব এই ৰেখাত বহি থকা এইখিনিতে এইডাল ভূমি হলে ত্ৰিভুজটোৰ কালি উলিওৱা এইডাল ভূমিক লৈ ত্ৰিভুজটোৰ কালি উলিওৱা এতিয়া প্ৰমাণলৈ গৈছো কালি কোনটো ত্ৰিভুজৰ কালি উলিয়াম AMN ত্ৰিভুজৰ কালি সূত্ৰ আছিলে হাফ ইনটু ভূমি পূৰণ অনুৰূপ উচ্চতা এতিয়া হাফ ইনটু ভূমি কোণ কাক ধৰিবলৈ কৈছো এই হাফ ইনটু AM ইনটু তাৰ ওপৰত থকা লম্ব কোণডাল এইডাল নাম কি তাৰ ND আকৌ একেফালে থকা আনটো ত্ৰিভুজৰ কথা কৈছো এইডাল পেৰেলেল লাইনক লৈ পেলাই এইটো ত্ৰিভুজ লোৱা কি শিখৰবিন্দু BMN লৈ পেলাই কালি BMN তাত ভূমি কোণডাল ৰেখাডালত বহি থকা খণ্ডটো এইটো পুৰা নাম BM ইনটু তাৰ একেডাল লম্বই ND কাৰণ ৰেখাডালৰ এডালহে লম্ব টানিছো এতিয়া একেফালৰ খিনি হৰণ কৰি দিয়ে এতিয়া কালি ওপৰৰ ত্ৰিভুজটোক তলৰ ত্ৰিভুজটোৱে হৰণ কৰি দিয়া AMN BMN ইফালে কি বহিব এডাল টানি ললো ওপৰত হ'ব হাফ ইনটু AM ইনটু ND আৰু ইয়াত হ'ব হাফ ইনটু BM ইনটু ND এতিয়া মিলাকিটা কাটি দিয়া এই হাফ হাফ যাবগে ND গুচি যাব থাকিব কি AM BM এতিয়া কালি AMN divided by কালি BMN কি পালো এইটো 1 নম্বৰ দি থৈ আহা তোমালোকে AC ৰেখাডালত বহি থকা ত্ৰিভুজ কিটাৰ কথা ভাবা কি ত্ৰিভুজ আছে ত্ৰিভুজ AMN আৰু এইটা শিখৰবিন্দু লৈ CMN এটা AMN আগৰ ত্ৰিভুজটোৱে হাফ ইনটু কিন্তু ভূমিডাল বেলেগ হ'ব এফালে থকা ডাল এইডাল থকা ভূমি কি আছে AN হাফ ইনটু AN ANক ভূমি ধৰিলে তাৰ উন্নতি কি হ'ব এইডাল তাৰ নাম ME আকৌ এইটো ত্ৰিভুজ লাগিব CMN এইটা শিখৰবিন্দু লৈ CMN তাৰ কাৰণে ভূমি কোণডাল লম ভূমি লৈছো এইফালে ৰেখাত বহাডাল এইডাল ভূমি CN আৰু উন্নতি এই M বিন্দুৰ পৰা AM শিখৰবিন্দুৰ পৰা টনা বাহিৰত আছে লম্বডাল ME আগৰডালে এতিয়া অথনিৰ দৰে আগৰ দৰে হৰণ কৰি দিয়া AMN CMN এৰে হৰণ কৰি দিয়া কালি AMN divided by কালি CMN
এই হাতে কি হ'ব হাফ ইনটু এইকেইটা আহিব an ইনটু me আৰু cn ইনটু me মিলাকেইটা কাটি দিয়া থাকিব কি থাকিব me কটা গ'ল হাফ হাফ কটা গ'ল an by cn এইটো 2 নম্বৰ দিলো এতিয়া 1 আৰু 2 চোৱা 1 আৰু 2 কি পাইছো কালি amn by কালি cmn আৰু একত আছে কালি amn by কালি bmn ওপৰৰ নামটো একেটাই আছে এই ওপৰৰ ত্ৰিভুজটো একেটা ত্ৰিভুজে কালি amn আৰু কিন্তু তলত থকা ত্ৰিভুজ গিটা cmn আৰু bmn আৰু bmn এই ত্ৰিভুজ গিটা সমান কৰিব পাৰি নেকি হেতু চোৱা তাৰ কাৰণে আমি মনত পেলাওতে প্ৰথমতে তোমালোকক কৈছিলো যে একে সমান্তৰালৰ মাজত থকা একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালিবোৰ সমান কি কৈছিলো একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান এই ত্ৰিভুজ গিটা চোৱা কালি cmn আৰু কালি bmn এই cmn আৰু bmn ত্ৰিভুজ গিটা bmn আৰু এটো হল cmn নামটো দিলেও চোৱা bmn cmn দুটা আখৰ একে আছে নে mn গতিকে এডাল নিশ্চয় ভূমি বুলি ভাবি লোৱা এই দুটা বিন্দু mn আৰু mn ৰ বিপৰীতে থকা এই বাহুডাল সমান্তৰাল হয় নে হয় আমি আকতিয়া সমান্তৰালকে আঁকিছিলো গতিকে mn সমান্তৰাল bc bmn আৰু cmn ত্ৰিভুজ দুটা একে ভূমি mn আৰু একে সমান্তৰাল mn সমান্তৰাল bc মাজত আছে গতিকে সিহঁতৰ কালি সমান হ'ব এতিয়া আমি এই কথা কিলে যাম কি কাৰণে যাব লগা হল এই দুটা কিবা প্ৰকাৰে সমান কৰি নেকি সমান হ'ব পাৰে নেকি কোন কিটা ত্ৰিভুজলৈ যাব লাগিব এই তলৰ ত্ৰিভুজ কিটা ত্ৰিভুজ bmn আৰু আনটো ত্ৰিভুজ এইখিনিৰ পৰা ত্ৰিভুজ cmn একে ভূমি আখৰ দুটা মিলাই চোৱা একে ভূমি mn আৰু একেজোৰ সমান্তৰাল mn ৰ বিপৰীতে কোন আছে চোৱা আৰু mn সমান্তৰাল bc ৰ মাজত আছে গতিকে ইহঁতৰ কালি সমান হ'ব নৱম শ্ৰেণীত পাই অহা উপপাদ্য এতিকে কালি bmn সমান কালি cmn এতিয়া 1 আৰু 2 3 এই তিনিটা এইটো 3 নম্বৰ দি ললো 1 2 3 এই তিনিটা সম্বন্ধৰ পৰা চোৱা 1 2 আৰু 3 ৰ পৰা কি পাম একত আছিলে কালি amn by কালি bmn amn by কালি bmn দে bmn ৰ বদলি কি লিখিব পাৰো cmn ওপৰটো নাম একে আছে একেটা ত্ৰিভুজৰে কালি cmn আমি amn by cmn ত কি পাইছিলো আৰু amn by bmn ত কি পাইছিলো হেকিটা চোৱা amn by bmn ত কি পাইছিলো am by bm আৰু ইফালে পাইছিলো an by cn an by cn এটা আমাৰ প্ৰমাণ নিশ্চয় হৈ গল গৈ আমি যেটো প্ৰমাণ কৰিব লগা হৈছিল am by bm equal an by cn
AM by BM সমান AN by CN প্ৰমাণ কৰা হ'ল। এনেদৰে তোমালোকে লছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰিবা। ত্ৰিভুজটোৰ নাম বেলেগ বেলেগ দি নিজে যত্ন কৰি চাবা। আজিলৈ সামৰিলোঁ।